প্ৰেম ভাতৃত্ববোধ ত্যাগৰ বাণী লৈ আকৌ আহিল ঈদ কাইলৈ বিশ্বজুৰি উদযাপন কৰা হ'ব পবিত্ৰ ঈদৰ জোহা ঈদৰ প্ৰস্তুতিত ব্যস্ত ইছলাম ধৰ্মাৱলম্বী লোকসকল পোহৰেৰে আলোকিত হৈ পৰিছে বাটপথসমূহ জিকিৰ-জাৰিৰ গীতেৰে মুখৰিত ৰাজ্যৰ ভিন্ন প্ৰান্ত সমাজ জীৱনত ধৰ্মীয় উৎসৱসমূহৰ আছে এক গুৰুত্বপূৰ্ণ ভূমিকা এই উৎসৱসমূহে মানুহৰ মানসিক শক্তিক প্ৰভাৱিত কৰি সমাজ জীৱনত নৈতিকতাৰ এক পৰিমণ্ডল গঢ়ি তুলিছে তেনে এক ধৰ্মীয় উৎসৱ হৈছে পবিত্ৰ ঈদ-উজ-জোহা কাইলৈ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ উৎসৱ ঈদ-উজ-জোহা ঈদৰ গুৰুত্ব অপৰিসীম ব্যাপক আৰু গভীৰ মানৱ জীৱন কিদৰে পৰিচালিত কৰিব লাগে সেই গভীৰ তত্ত্ব নিহিত হৈ আছে ঈদৰ মাজত এই ঈদক ঈদ-উল-জোহা বা ঈদ-উল-আজহা বোলা হয় ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ সকলোতকৈ ডাঙৰ আৰু গুৰুত্বপূৰ্ণ ধৰ্মীয় উৎসৱ দুটাৰ ভিতৰত ই অন্যতম ৰাজ্যৰ ভিন্ন প্ৰান্তত এতিয়া কেৱল ঈদক লৈ দেখা গৈছে উৎসাহ উদ্দীপনা সকলো ব্যস্ত পবিত্ৰ ঈদক আদৰিবলৈ পবিত্ৰ ঈদৰ জোহাৰ উপলক্ষে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত দেখা গৈছে ব্যাপক উৎসাহ উদ্দীপনা ব্যতিক্ৰম নহয় হাজোৰ অধিয়াৰপাৰা অঞ্চল এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে হাজোত নৰূপত সজাই তুলিছে সমগ্ৰ অঞ্চল সুন্দৰ পোহৰেৰে আলোকিত কৰিছে ধৰ্মীয় অনুষ্ঠানৰ লগতে বাটপথসমূহ ইজনে সিজনক সাৱটি পৰম্পৰা ৰক্ষাৰে দেখুৱাইছে ভাতৃত্ববোধৰ এনাজৰী ভিন্নজনে একেলগে গাইছে জিকিৰ জাৰিৰ কালজয়ী গীত মুঠতে আনন্দত মতলীয়া হৈ পৰিছে সমগ্ৰ অঞ্চলৰ ইছলাম ধৰ্মৰ লোকসকল ত্যাগ আৰু শান্তিৰ বাণী লৈ কাইলৈ সমগ্ৰ দেশতে উদযাপন কৰা হ'ব এই পবিত্ৰ ঈদৰ জোহা আমাৰ গোটেই অঞ্চল জুৰি এই ঈদৰ বতৰত সকলোৰে মুখত এক আনন্দৰ সৃষ্টি হৈছে আৰু সকলোৱে যেন একেশ্বৰে গাই গৈছে মোৰ মনত ভেদভাৱ নাই অ আল্লাহ মোৰ মনত হিনপৰ নাই হিন্দু কি মুছলমান একেই আল্লাহৰ ফৰমান নহয় কোনোৱে সৰু গতিকে এই মন্ত্ৰণাৰে আমি আগবাঢ়িছোঁ যে এই ঈদৰ বতৰত ঈদ-উজ-জোহাত আমি মহান ত্যাগৰ সৈতে আল্লাহ বা ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম যাতে গোটেই বিশ্বৰ মানুহে শান্তিত থাকিব পাৰে গোটেই বিশ্বৰ মানুহৰ লগত যিবিলাক ধৰক আপায় অমংগল আহি আছে যিবিলাক প্ৰাকৃতিক দুৰ্যোগ আহি আছে যাতে বিশ্বৰ পৰা এই আপায় অমংগল প্ৰাকৃতিক দুৰ্যোগবিলাক নাইকিয়া হৈ যায় আৰু ঈদগাহ মাথৰ পৰা আমি দোৱা কৰিম যাতে সকলোৱে শান্তিত থাকিব পাৰে হয় হাজো মহামিলনৰ পুণ্যভূমি বুলি আমি জানো আৰু আমি নিজে আমি সেই তাৰ অংশীদাৰ আমি হাজো পঞ্চতীৰ্থ নগৰীত আমি ইয়াত কোনো হিন্দু মুছলমানৰ প্ৰভেদ নাই আমি সকলোৱে এটাই চিনাকি আমি অসমীয়া হিচাপে জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে আমি ঈদৰ বতৰত ঈদ পালন কৰিছোঁ বিহুৰ বতৰত বিহু পালন কৰিছোঁ এনেকৈ অসমীয়া সংস্কৃতি জীয়াই ৰাখিছোঁ ধৰ্মৰ লগতে সংস্কৃতি এক এৰাব নোৱাৰা অংগ হিচাপে আমি জীয়াই ৰাখিবলৈ চেষ্টা কৰিছোঁ আগতে আহোনিয়াদি হাজো অঞ্চলত প্ৰায় 50খনৰো অধিক ঈদগাহ মৈদান আছে কিন্তু এটা পৰিতাপৰ কথা যে তাৰ প্ৰায়খিনি ঈদগাহ মৈদান পানীৰ তলত ডুব গৈ আছে পানীৰ তল বৰ্তমান বানপানী আৰু বৰষুণৰ কাৰণে গতিকে যিসকলৰ ঈদগাহ মৈদান পানীৰ তলত গৈছে তেওঁলোকে মছজিদৰ চোতালত হ'লেও নামাজ পঢ়াৰ ব্যৱস্থা কৰিছে অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ হাজো